গৰুৰ বিহুৰ দিনা ইছতিয়াত সংঘটিত হয় এক শোকাব দুৰ্ঘটনা। গা ধুবলৈ বুলি গৈ সলিল সমাধি ঘটে দুই কিশোৰৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে চতিয়াৰ বালিজুৰি তেজালপট্টি টেঙা বস্তিত। 9 নম্বৰ ইটাখোলাৰ 16 বছৰীয়া অংকিত শ্ৰীবাস্তৱ আৰু 15 বছৰীয়া ৱেছ আহমেদে দিনৰ ভাগত আন বন্ধুৰ লগত ইটাখোলাৰ পৰা বালিজুৰিলৈ ওলাই গৈছিল। বালিজুৰিৰ তেজালবস্তি টেঙা বস্তিৰ পথাৰত খনন কৰি থোৱা এক দ খাৱৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে দুই কিশোৰৰ। দুই কিশোৰ অংকিত আৰু ৱেছ পানীত পৰি দ খাৱৈত সোমাই পৰাত লগৰ বন্ধু ঘটনাস্থলীৰ পৰা আহি ঘটনাৰ সম্পৰ্কত পৰিয়ালৰ লোকক অৱগত কৰে। ঘটনাস্থলীত ইটাখোলা আৰক্ষীৰ দল উপস্থিত হয়। ইতিমধ্যে ইটাখোলা আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত দুই কিশোৰৰ মৃতদেহ পানীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ ইটাখোলা 9 নম্বৰৰ আমাৰ এজন হ'ল জগত শ্ৰীবাস্তৱৰ ল'ৰা অংকিত শ্ৰীবাস্তৱ আৰু এজন হ'ল আমাৰ চেৰালীৰ ল'ৰা, কি নাম আছিলে ল'ৰাটোৰ নামটো মই পাহৰিলোঁ। দুইটাই মানে এই অজ্ঞাত স্থানত, আমি এই জেগাটো আমি নিজেই দেখা নাই। এতিয়া আমি ইয়াত ইটাখোলাৰ কোনো মানুহে দেখা নাই। সিহঁতে আৰু দুজন ল'ৰাৰ লগত লৈ, ইটাখোলাৰ আৰু দুজন ল'ৰা, এইকেইটাৰ নাম নাজানো মই, এই দুজন ল'ৰাৰ লগত লৈ ইয়াত গা ধুবলৈ আহিছিল। আৰু ইয়াত অহাৰ কোনো কাৰণ নাই, কিন্তু আহি দুজন ল'ৰা ইয়াত নিৰুদ্দেশ হ'ল আৰু দুজন ওপৰত আছিলে। সিহঁতক সোধোতে সিহঁতে কৈছে যে ইহঁতে মানে সাঁতুৰিব নাজানে আৰু পানীত পৰি দুইটাই মানে এটা প্ৰথমে ঢুকালে এই শ্বেৰখানৰ ল'ৰা, দ্বিতীয়তে আপোনাৰ এই ল'ৰাটোৱে জগত শ্ৰীবাস্তৱৰ ল'ৰাই মানে তাক উঠাবলৈ গৈছে। তাক পিঠিত লৈ আহোঁতে ইও মানে পৰিল, পিছল খাই তাত পৰিল। আৰু পুখুৰীটো আচলতে এইটো আপোনাৰ JCB বা ফকলেণ্ডাৰ খন্দা পুখুৰী হয়, খুব দ, প্ৰায় 20 ফুট 14-20 ফুটমান দ আছে। তাত দুইটাই পৰি মানে তাত ডেথ হ'ল। তাৰপাছত আমি সকলো ৰাইজে আহি গোট খালোঁ। ইয়াত গোট খাওঁতে তেখেতসকলক আমাৰ ৰাইজৰ মানুহ, আমাৰ এই 9 নম্বৰৰে আৰু আমাৰ প্ৰশাসন বিষয়া আমাৰ ভাস্কৰজ্যোতি শইকীয়া তেখেতো আহিল। তেখেতৰ যথেষ্ট তেখেতৰ অৰিহণা ইয়াত আছে, সহায় কৰিছে। আৰু তেখেতৰ জৰিয়তে আমি দুজন মানুহ নমাই দুইটাকে আমি মানে ওপৰত উঠাবলৈ সক্ষম হওঁ আৰু দুজনকে উদ্ধাৰ কৰা হৈছে। আৰু দুজনকে আমি এতিয়া মানে পোষ্টমৰ্টমৰ কাৰণে ব্যৱস্থা আমাৰ প্ৰশাসনে কৰিছে। কোন জেগাত হৈছে এইটো ঘটনাটো? এইটো আচলতে তেজালপট্টি টেঙা বস্তি বুলি কয় এইখন গাঁও। টেঙা বস্তি এই সৰু নদী এখন আছে, নদী কিনাৰতে পুখুৰী এখন আছে, মানে ইয়াত হৈছে।